প্ৰথমে ৰাজীৱ হদিয়া ফাউণ্ডেশ্যন তৰফৰ পৰা সংবাদ মাধ্যমৰ সকলো বন্ধুবৰ্গক সন্মান সহকাৰে আদৰণি জনাইছোঁ। আজি ইয়াত সমবেত হ'ব খুজিছোঁ এইটো কাৰণেই, আমাৰ নিয়াসৰ প্ৰথমে মই চিনাকি কৰি দিব খুজিছোঁ, মই নিজেই সভাপতি দায়িত্বত আছোঁ লোহিত গগৈ, আৰু সম্পাদকৰ দায়িত্বত আছে সুৰেন্দ্ৰ শদিয়া, এফালে কোষাধ্যক্ষৰ দায়িত্বত উপাসনা তাই ৰাজীৱ শদিয়াৰ সহধৰ্মিনী, আৰু নিয়াসৰক্ষী এফালে মনোজ চুতীয়া, এফালে অন্তু চাওজাং ডাঙৰীয়া, এফালে আমাৰ সংগীত শিল্পী দিগন্ত গোহাঁই ডাঙৰীয়া, আৰু এজন উপস্থিত থাকিব নোৱাৰিলে নিয়াসৰক্ষী অসীম গগৈ, তেওঁৰ পৰিয়ালৰে সদস্য। আৰু ক'ব খুজিছোঁ ৰাইজৰ আৱেগ আৰু অনুভূতিৰে গঠন হোৱা ৰাজীৱ হদিয়া নিয়াসৰ যিখিনি আমি আমাৰ কৰণীয়খিনি বা যিখিনি আমাৰ কৰ্মৰ অগ্ৰগতি সম্পৰ্কে ৰাইজক অৱগত কৰিবলৈ আজি ইয়াত সমবেত হৈছোঁ। আৰু যিসকল মহানুভৱ মানৱদৰদী লোকে ৰাজীৱ হদিয়াৰ কাৰণে যিখিনি অনুদান আগবঢ়ালে তাৰ প্ৰসংগতো দুই এটা কথা আমি আগবঢ়াবৰ কাৰণে আজি ইয়াত সমবেত হৈছোঁ। নিয়াসখন গঠন হৈছিল 19 তাৰিখ 1 মাহ 2005 চনতে গঠন হ'ল এই নিয়াসখন। 2025ত নিয়াসখন গঠন হৈছিল। আৰু এতিয়া নিয়াসৰ জৰিয়তে প্ৰথমতে আমি অৱগত কৰিব খুজিছোঁ সৰ্বমুঠ কিমান টকা আমাৰ হাতত ইতিমধ্যে জমা হ'ল, এই কথাটো ৰাইজক আমি স্পষ্টভাৱে জনাই দিব খুজিছোঁ। প্ৰথমে টোটেল জমা হ'ল আমাৰ 3,18,580 টকা, 3,18,580 টকা। ইয়াৰে ভিতৰতে সকামৰ দিনাখন নিয়াসৰ নামত কিছু লোকে একাউণ্টত পোনপটীয়াকৈ জমা নকৰি কেছ পইচা নগদ ধন তাতে জমা দিছিল। নগদ ধনৰ জমা আছে 34,080 টকা, 34,080 টকা। এই 34,080 টকাটো এই 3,18,880 টকাৰ ভিতৰতে এই বস্তুটো হেৰি হৈ আছে। তাৰ ভিতৰত আকৌ 75,000 টকা একপথাৰত, 75,000 টকা আমাৰ যিখিনি হেৰি বিক্ৰী হৈছিল, মেগাজিন বিক্ৰী হৈছিল, মেগাজিন বিক্ৰী হোৱাৰ পইচাখিনিও আমাৰ এইটো একাউণ্টত সদ্যহতে জমা হোৱা নাই। বিশেষ এটা কাৰণত আমি সেইটো ৰাজহুৱা কৰিম পিছত। তাৰপিছত আকৌ আমাৰ হাতত কাকপথাৰৰ যুৱ সমাজে ৰাইজে একত্ৰিত হৈ তেওঁলোকৰ অনুদান হিচাপে 75,000 টকা এটা নগদ নিয়াসৰ নামত তেওঁলোকে একাউণ্টত জমা দিছে। তাৰপিছত আহিলে কানৈ কলেজৰ তৰফৰ পৰা, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা 50,000 টকা এটা তেখেতলোকে ৰাজীৱ হদিয়াৰ যিখিনি গীত, সেই গীতখিনিক কিতাপ আকাৰত, গীতৰ সংকলন আকাৰত প্ৰকাশ কৰিবৰ কাৰণে তেখেতলোকে 50,000 টকা এটা আমালৈ আগবঢ়াইছে। তাৰপিছত সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই 50,000 টকা এটা, 51 টকা সুৰেন ফুকন ডাঙৰীয়াই 51,000 টকা তেখেতে জমা কৰিছে। সেই পইচাটো আমাৰ চেক যোগে দিয়াৰ কাৰণে একাউণ্টত এতিয়াও জমা হোৱা নাই, সেই বস্তুটো আপোনালোকক অৱগত কৰিছোঁ। জমা হ'লে আমাৰ জমা ধনৰ পৰিমাণ আৰু বৃদ্ধি হ'ব। তাৰপিছত মেগাজিন বিক্ৰী কৰি 74,950 টকা, 74,950 rupees, 74,950 rupees এই টকাখিনি মেগাজিন বিক্ৰী কৰি এই টকাখিনিও হাতত আছে। এইখিনি হ'ল। আৰু সৰু সুৰা যিখিনি আছে 1 টকা 2 টকা 50 টকা 100 টকা 200 টকা আমাৰ প্ৰায় আপোনালোকক দেখাব খুজিছোঁ। সকলোৰে কথা ব্যক্ত কৰিবলৈ আমি বেংকৰ পৰা ষ্টেটমেণ্ট আনিলোঁ, প্ৰায় 300ৰো অধিক পেজ হৈ গ'ল। সকলোৰে নাম প্ৰকাশ কৰাত অকণমান অসুবিধা হোৱাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ। ইচ্ছা থাকিলেও মানে ইমান এটা দীঘলীয়া সময় কাৰণে অসুবিধা হ'ব। প্ৰায় 300 পেজ আমি বেংকৰ পৰা ষ্টেটমেণ্ট আনিলোঁ। আৰু এইখিনি হ'ল আমাৰ সদ্যহতে নিয়াসৰ নামত জমা হোৱা ধনৰ খতিয়ান। আৰু ইয়াৰ পিছত
কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰে আপোনালোকে। মৌমিতা সেইটো ফালৰ পৰা আমাৰ ন্যাসৰ লগত কোনো যোগাযোগ ইতিমধ্যে পোনপটীয়াভাৱে নোহোৱাৰ কাৰণে অকণমান বিসংগতি এটাৰ সৃষ্টি হ'ল। তাৰপিছত হ'ল কি, মৌমিতাৰে যদি দিব খুজিছে, আন্তৰিকতাৰে দিব খুজিছে, অকল মৌমিতা বুলিয়েই নহয়, যদি সুদূৰ বাহিৰৰ পৰা যদি চাকিয়াও যদি পইচা দিব খোজে আমি আন্তৰিকতাৰে তাক গ্ৰহণ কৰিম। কিন্তু বিশেষকৈ আমাৰ বহু শিল্পী, বহু গুণী জ্ঞানী লোক, বহু মানৱদৰ্বী লোকে বিভিন্ন প্ৰকাৰে আমাক সহায় সহযোগিতা কৰিলে, কিন্তু কোনো এই প্ৰচাৰৰ ক্ষেত্ৰত প্ৰচাৰ যে মই ইমান টকা দিলোঁ, মই সিমান টকা দিলোঁ, আজিলৈকে কোনো তেনেকুৱা সংগঠনে ইচ্ছা প্ৰকাশো কৰা নাই, প্ৰচাৰ কৰিবৰ কাৰণে মানাও কৰিছে। আৰু সেই সূত্ৰে আমাৰ যিসকল শিল্পীয়ে ইতিমধ্যে আমাক ভালেখিনি অনুদান আগবঢ়াইছে, তেখেতলোকেও কৈছে যে আমাৰ এই ক্ষেত্ৰত প্ৰচাৰ নকৰি এইটো গুপুত হিচাপেই থাকক, আমি পৰিয়ালত আগবঢ়াইছোঁ, এইটো আমি যিখিনি পাৰিছোঁ, সেইকাৰণে আমি কিছুমান কথা প্ৰচাৰৰ ক্ষেত্ৰত আমি সদায় বিৰত আছোঁ। আৰু বেছি প্ৰচাৰ কৰিলে মানুহে অন্য এটা দিশলৈ বহু কথা আহি পৰে, বেছি প্ৰচাৰ যদি কৰা যায়। কিন্তু মৌমিতাৰ ক্ষেত্ৰত আমাৰ লগত পইচাকেইটা এতিয়াও আমাৰ হাতত পৰা নাই বা যোগাযোগ হোৱা নাই। আকৌ ক'ব খুজিছোঁ, যদি মৌমিতাই আমাৰ ফালৰ পৰা আমি এটা ভাবিছোঁ দেই, মনতে এটা কথা ভাবিছোঁ, মৌমিতাই যদি অসমত এতিয়া যথেষ্ট জনপ্ৰিয়, অসমৰ ৰাইজে আদৰি লৈছে, মৌমিতাক স্বাগতম জনাইছে, বহুতে ভাবিছে মৌমিতাই অসমলৈ আহি অসমীয়া সংস্কৃতিৰ জগতখনক অধিক টনকিয়াল কৰিব, অধিক চহকী কৰিব। তেনেকুৱা এগৰাকী শিল্পীৰ মুখত যদি আমাৰ ৰাজীৱ হদিয়াৰ গীত এটি প্ৰতিখন মঞ্চত যদি আমি শুনিবলৈ পাওঁ, আমি ভাবিছোঁ তেওঁ 50,000 টকাৰ মূল্যতকৈ যদি একোটাকৈ যদি গীতো গাই দিয়ে, তেতিয়াহ'লে 50 লাখ মূল্যৰ সমপৰ্যায়ৰ হ'ব বুলি এনেকুৱা এটা ভাবি, গতিকে ৰাজীৱ হদিয়াৰ গীত পৰিৱেশনৰ বাবে যদি তেওঁ ৰাজীৱ হদিয়াক যদি একান্ত মনেৰে যদি ভাল পায় বা শ্ৰদ্ধা কৰিছে, বা তেওঁৰ গীত মাতবিলাকক জীয়াই থকাৰ ইচ্ছা তেওঁ যদি প্ৰকাশ কৰিছে, ৰাজীৱ হদিয়াৰ গীতবিলাকক মঞ্চত গাবলৈ আমাৰ ফালৰ পৰা এটা আহ্বান এটা থাকিল। এইটো আৰু কোনো ভুল বুজিব নালাগে, আমাৰ কোনো ডিমাণ্ড নহয় বা আমি কোনো তাক জোৰ জবৰদস্তি ক'ব খোজা নাই। এই কেতিয়াবা এনেকুৱা কিছুমান কথাত আমাৰো দুখ লাগে, ৰাজীৱ হদিয়াৰ ৰাইজেৰ আৱেগেৰে, ৰাইজৰ যিখন ৰাজীৱ হদিয়াৰ মৃত্যুৰ পিছত মানুহৰ মনৰ যিটো উৎসাহ, ৰাজীৱ হদিয়াক জীয়াই ৰখাৰ কাৰণে ৰাজীৱ হদিয়াৰ প্ৰতি যিটো সন্মান, এই সন্মান এনেকুৱাবিলাক দেখাৰ পিছত ৰাজীৱ হদিয়াৰ মাজত এনেকুৱাবিলাক বিতৰ্ক সৃষ্টি হ'লে আমাৰ ন্যাসৰ ফালৰ পৰা আমি অকণমান দুখ প্ৰকাশ কৰোঁ। আৰু গতিকে এনেকুৱা ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকিব পাৰিলে আমাৰো মংগল, আৰু ৰাইজৰ মাজত যিটো খুদুৱনি, সেই খুদুৱনি আঁতৰি থাকি এটা ভাল পৰিৱেশলৈ আহক, তেনেকুৱা এটা আমি কামনা কৰোঁ। অন্যান্য যিসকলৰ প্ৰতি আহ্বান জনাইছোঁ, তেওঁলোকে ইতিমধ্যে বহুতে স্বীকাৰো কৰিছে দেই, অসমৰ প্ৰায়বিলাক প্ৰতিষ্ঠিত শিল্পীয়ে ৰাজীৱ হদিয়াৰ লগত যথেষ্ট ঘনিষ্ঠতাও আছিল। কিছুমানে আহিব পাৰিলেও নোৱাৰিলেও তেওঁ বিভিন্ন প্ৰকাৰে সমবেদনা জ্ঞাপন কৰিছে, বা দুই এটা অনুদান নিজে আহিব নোৱাৰিলেও পৰিয়ালৰ হাতত যি পাৰিছে সেইখিনি তেওঁলোকে আহি ইয়াত জমা দি গৈছে। সেইদিনা বিপিন চাওডাঙো আহি গৈছে, মহেন্দ্ৰ হাজৰিকাও আহি গৈছে, সকলোৱে আহি তেওঁৰ ওচৰত ৰাজীৱ হদিয়াৰ প্ৰসংগত সহমতি প্ৰকাশ কৰি দিছে। আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু ফাউণ্ডেশ্যনৰ মেম্বাৰ, জিতেন দত্ত তেখেতে অফিচিয়েলি আমাৰ ন্যাসখনত নাই। আমাৰ যিখন আমাৰ এখন ন্যাস গঠন কৰিবলৈ হ'লে কোৰ্টৰ পৰা বহুত নিয়মাৱলী আছে, চৰকাৰী পক্ষৰ কিছুমান নিয়ম নীতি, সেই নিয়মৰ গাম্ভীৰত থকা যিখন ন্যাস, সেই ন্যাসত জিতেন দত্তৰ নামটো নাই। কিন্তু তথাপিও তেখেতে ৰাজীৱ হদিয়াৰ মৃত্যুৰ পৰা আদি কৰি যিখিনি লাগিলে, যিখিনি কৰি গৈছে, সকামৰ পৰা আদি কৰি যিখিনি কৰিলে, তেওঁ হয়তো ন্যাসৰ যে তেওঁ অন্তৰ্ভুক্তি আছোঁ নে নাই সেই বস্তু তেওঁ মনলৈ অহাই নাছিল। নথকাৰ কাৰণে তেওঁ কোনো বেয়া ভাৱ নথকাকৈ দেই, কোনো বেয়া ভাৱ নাই তেখেতৰ, নিজকে আপোন বুলি ভাবি লৈ তেওঁ দুই এটা মন্তব্য
প্ৰকাশ কৰিছে, তাত আমাৰ ফালৰ পৰা কোনো ক'বলগীয়া নাই। প্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আদ্যশ্ৰাদ্ধলৈকে বা এই মুহূৰ্তলৈকে অসমৰ ৰাইজে ইমান সহায় সহযোগিতা মৰম দিছে, তেওঁলোক সকলোলৈকে মই সেৱা নিবেদিছো। আৰু ৰাজীৱ শদিয়া প্ৰসংগক লৈ যদি কিবা ৰাইজৰ জানিবলগীয়া বা সুধিবলগীয়া থাকে তেনেহলে সেই বিষয়বস্তুবোৰক লৈ আমাৰ যিটো ন্যাস, ৰাজীৱ শদিয়াৰ যিটো ন্যাস গঠন কৰা হৈছে, ন্যাসৰ লগত যোগাযোগ কৰিবলৈ